নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেললৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত আহিছো। বন্ধুসকল, এইখন মোৰ যিখন ফাৰ্ম কৰিছিলো ব্ৰইলাৰ ফাৰ্ম, আজি হৈ গ'ল আপোনাৰ 20 ডেইজ। তো এই 20 দিনত কিমান ৱেইট হৈছে মই আজি চাবলৈ বিচাৰিছো আৰু আপোনালোককো দেখুৱাম যে 20 দিনত কিমান ৱেইট ল'লে মোৰ ব্ৰইলাৰখিনিয়ে। আৰু আমি এই 20 দিনলৈকে মানে আমি কি কৰিছো, মাজতে আমি এটা হেৰি দিছিলো, মানে ৱেইট গ্ৰোথৰ কাৰণে এটা দিছিলো, 5 দিনৰ কাৰণে দিলো। সেইটো নান হোটেল কোম্পানীৰ হয়। সেইটো হ'ল আপোনাৰ আনফা বুজ বুলি। তো সেইটো দিয়াৰ পিছত আমাৰ ৱেইটটো অলপ আহিলে, কিন্তু এতিয়া কি হৈছে, আমাৰ মেইন কথাটো হ'ল কি, আমাৰ এই ড্ৰিংকাৰখিনি আৰু এক লাইন বঢ়াব লাগে। এতিয়া 3 লাইন হৈ আছে ড্ৰিংকাৰ, কিন্তু এতিয়া ইয়াত আমি মানে 4 লাইন কৰিব লাগিব। আৰু 4 লাইন কৰিলে মানে অলপ পানীটো বেছি খাবলৈ পাব। যিহেতু এতিয়া বৰ্তমানলৈকে পানী খাইছে, ডেইলি মানে 400 লিটাৰকৈ পানী ষ্টাৰ্ট কৰি দিছে কালিৰ পৰা খোৱা। তো পানীটো যিমানে খাব সিমানে ৱেইটটো বাঢ়িব। তো সেইখিনি আমি কৰিম। লগতে আমি কি কৰোঁ, ৰাতিপুৱা একবাৰ ৰেকিং কৰোঁ। কেনেকে ৰেকিং মানে কেনেকুৱা বনাই লৈছো ৰেকিংডাল মই দেখাই দিছো আপোনালোকক। আমি কি কৰিলো, একদম কম খৰচত মানে এডাল বনাই ললো। এডাল একচুৱেলি মানে এইটো লাজৰ কথা দেখাবৰ কাৰণে এই বাঁহেৰে এনেকে বান্ধি কিনি বনাই লৈছো ৰেকিং কৰিবৰ কাৰণে। আমাৰ হাতত যে মানে এই ৰেকিং এডাল কিনি আনিবলৈ পইচাও নাই, মানে এনেকুৱা অৱস্থা হৈ গৈছেগে। এতিয়া ব্ৰইলাৰখিনি বিকিহে আমি যি পাম আৰু কোম্পানীৰ লগত তেতিয়া আনিম। আৰু এতিয়া আকৌ এডাল বনাম, মানে বাঁহেৰে। এইটো কিন্তু বেয়া নহয়, চাব আপোনালোকে। এইডাল একদম খুব ধুনীয়াকে আমি মানে এনেকে ৰেকিং কৰো। ৰাতিপুৱা কৰো এবাৰ, গধূলি এবাৰ কৰো। দেখিছে ধুনীয়াকে, মানে একদম আপোনাৰ পুৰা ড্ৰাই হৈ আছে। আৰু লগতে প্ৰি ক্লিন যিটো হয়, প্ৰি চাইড বুলি কয়, সেইটো প্ৰি ক্লিনটো আমি স্প্ৰে মাৰো, 2 দিনৰ মূৰে মূৰে মাৰি আছো এতিয়া। তাৰপিছত আৰু কি হৈছে, আমাৰ অলপমান এই যোৱা 2 দিনত মানে অলপমান কাঢ়িছিলে, সেই কাঢ়াৰ কাৰণে আমি কি কৰিলো, অলপ ঠাণ্ডা পালে একচুৱেলি। এইফালে কি হ'ল, বতৰটো মানে গৰম ঠাণ্ডা কৰি আছে, বৰষুণো দি আছে। তো সেই গতিকে মানে আমি কি কৰিলো, লাহে লাহে পিছত চিন্তা কৰিলো যে আমি প্ৰথমতে পৰ্দাবোৰ দাঙি দিছিলো। মানে তাৰপিছত এতিয়া কাঢ়া দেখি অলপ বৰষুণ দিলে বা ঠাণ্ডা বতৰ কৰিলে পৰ্দাকেইখন মানে তললৈ কৰি থওঁ, তাৰপিছত আকৌ উঠাই দিওঁ ৰ'দ দিলে। মানে সেই তেনেকে একদম মানে অকল লাগি থাকিবলগীয়া হয়। তো সেই তেনেকে কৰি মেলি এতিয়া আকৌ এটা মেডিচিনো অলপ দি দিলো। CRTৰ কাৰণে যিটো মেডিচিন হয় সেইটো দিলো। লগতে পানীৰ কাৰণে পানীটো আমি পিউৰিফায়াৰটো দিয়ে আছো, মানে পানীৰ যিটো ক্লিন কৰা, পৰিষ্কাৰ কৰাটো। তো সেই তেনেকে। কিন্তু আৰু এটা কথা, আমাৰ চবচে বেমাৰবিলাক আহে আমাৰ এই পানীৰ পৰা বেছিকে বেমাৰ হয়। পানীখিনি আমি কি কৰোঁ, ইয়াত ড্ৰিংকাৰটোত আমি যেতিয়া পানীখিনি লেতেৰা হৈ যায়, অলপ আপোনাৰ মানে এই 12টালৈকে লেতেৰা কৰিয়ে দিব কিছুমানে। সিহঁতি যিটো ঠোঁটত যদি আপোনাৰ ভুচি লাগি থাকে বা কিবা দানা লাগি থাকে, ইয়াত পৰি লেতেৰা হৈ যায়। তাৰপিছত আমি কি কৰোঁ, সেই তাত আমি মানে পানীটো হল্ড কৰি থাকিব পৰা ভেল্ভ ৰাখিছোঁ। সেইটো বন্ধ কৰি আমি এই ড্ৰিংকাৰটো ধুনীয়াকৈ এটা বাল্টি আনি এনেকৈ চফা কৰি দিম। তো সেইটো আমি ডেইলি মানে পানী দিয়াৰ আগত এবাৰ চফা কৰোঁৱে মানে। তো সেই গতিকে এতিয়া কথাটো হ'ল কি, আমাৰ আজি 20 দিনত ৱেইটটো কিমান হৈছেনো সেইটো চাওঁ। দানাটো একদম পূৰা মানে ডেইলি 4 বেগলৈকে খোৱা ষ্টাৰ্ট কৰি দিছে। 3.5 বেগ 4 বেগ এনেকৈ খোৱা ষ্টাৰ্ট কৰি দিছে। তো এতিয়া দানাটো যেনেকৈ খাইছে, পানীটো যেনেকৈ খাইছে, তেনেকৈ ৱেইটটো বাঢ়িছে নাই সেইটো এবাৰ চেক কৰোঁ বুলি ভাবিছোঁ নিজেই। এনেইতো কোম্পানীটো আহি কিনি কৰিব, কিন্তু আমাৰ ফালৰ পৰা চাওঁ। তো আপোনালোককো দেখুৱাম। মই এতিয়া ইয়াতে ৰেণ্ডমলি, মানে মতা হওক মাইকী হওক বুলি বা ডাঙৰ সৰু বাচিবলৈ নাই, ডাইৰেক্ট ধৰি যাম 10টা কুকুৰা। 10টা কুকুৰা মই ভৰাই ল'ম। 1টা 2টা 3টা, এই পৰি গৈছে 3টা। এইফালে যাব লাগিব 4টা 5টা 6টা 7টা 8টা 9টা 10টা। 10টা হৈ গ'ল দেখিলে আপোনালোকে। এতিয়া মই ইহঁতক ৱেইট কৰিম কিমাননো হৈছে আজি ডেটত, 20 দিনত যেনেকৈ খাইছে মানে সেনেকৈ ৱেইট হৈছে নে নহয়। এইটো হৈ গ'ল 0-0 দেখিছে। এতিয়া মই জুখিম। 8 কেজি 400 গ্ৰাম। ৰ'ব,
ইহঁতি হিলাই আছে 8 কেজি 400 গ্ৰাম 8 কেজি 390 গ্ৰাম 8 কেজি 390 গ্ৰাম হ'ল 10টাত। এতিয়া বেগটো জুখি চাম। এতিয়া খালী বেগটো জুখিম মই। 205 গ্ৰাম আছে বেগটো। তাৰমানে 310 গ্ৰামৰ পৰা মই 200 যদি কাটি দিওঁ 105 গ্ৰাম 8 কেজি 105 গ্ৰাম। তো 8 কেজি 105 গ্ৰাম মানে 8 কেজি বুলি মই ধৰিলেও 10টাত মানে 800 গ্ৰামকৈ হৈছে এটা কুকুৰাত। তো আপোনালোকে কওক 20 দিনত মোৰ এইখিনি ৱেইটটো ঠিকে আছেনে নে কম আছে? একচুৱেলি মানে 1 কেজি হ'ব লাগিছিলে মানে এভাৰেজ। আৰু ইয়াত মানে এণ্টিবায়'টিক এটা ইউজ কৰা হ'ল যেতিয়া মানে এইখিনি কাহটো হৈছিলে ইহঁতৰ, আৰু দুটামান মৰিছিলে মানে কেনেকৈ এনেই ওপৰলৈ মুখ কৰি কিনি মৰি থাকে মানে ৰাতিপুৱা তেনেকৈ 2-3টামান মৰিছিলে। সেই দেখিখিনি এটা কোম্পানীয়ে এণ্টিবায়'টিক দিছিলে নেমক্লক্স ডি বুলি, আৰু সেইটো আমি খোৱালোঁ। যিটো নেমক্লক্স ডিটো খোৱালোঁ মানে সেইটো কি বুলি কয় আপোনাৰ এণ্টিবায়'টিকে হয় মক্সিচিলিন। তো সেইকাৰণে চাগে অলপ ৱেইটটো হেৰি হ'ব পাৰে। আৰু আপোনালোকে জনাব মোৰ এতিয়া কি হৈছে প্ৰব্লেমটো। মানে ইয়াতে ইমান ডাঙৰ হ'ল যদিও আজি 20 দিন হ'ল যদিও মানে 2-এটা মানে ডাঙৰ কুকুৰাও আপোনাৰ মানে অলপ লেংবাত ওলাই আছে মানে বস্তু। এইটো চাওক এনেকুৱা ওলাই আছে মানে এই বস্তুটো, এইটো লেংবাত দেখিছেনে? এনেইটো লেংবাত আপোনাৰ 15টামান মই সেইফালে চাইড কৰি ৰাখিছোৱেই, আকৌ মাজতে এনেকুৱা ওলাই আছে। এইটো কাৰণে আমি কি কৰিব লাগিব, কি খুৱাব লাগিব সেইটো এটা ক'বচোন। আমিতো এনেই কি বুলি কয় ভিটামিনটো খুৱাইছিলোঁ, কিন্তু এতিয়া এই লেংবাৰটো ঠিক কৰিবৰ কাৰণে যিখিনি যে হ'ল অলৰেডি লেংবাৰ, সেই মানে যিখিনি লেংবাৰ্ড হৈছে সেইখিনি ঠিক কৰিবৰ কাৰণে কি কৰিব লাগিব আপোনালোকে মোক এটা কমেণ্টত জনাব। আৰু আজি ডেটলৈকে মানে ইমানটোৱে হ'ল মোৰ চাইজটো 800 গ্ৰাম এভাৰেজ। তো কিমান আহিব লাগিছিলে আৰু একচুৱেলি মানে কিয় মানে ৱেইটটো লোৱা নাই, যদি ইয়াতকৈ বেছি আহিব লাগিছিলে সেইখিনি আপোনালোকে জনাব। আৰু মই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আজি। ধন্যবাদ।